বিধায়িকা নন্দিতা দাসৰ সমষ্টিৰ উন্নয়নৰ নমুনা কিমান আৰু দেখুৱাম দেখিলে আপুনি হাঁহিব সমষ্টিবাসীৰ হাহাকাৰ খবৰ নাই বিধায়িকা নন্দিতা দাসৰ আমাৰ এখন দলং এনেকুৱা বেয়া আমি দলঙত আহিব নোৱাৰো আমি দলঙত খোজ কাঢ়ি আহিব নোৱাৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হয় গতিকে আমি আমাৰ অসম চৰকাৰৰ ওচৰত একেবাৰে ৰিকুৱেষ্ট কৰি আছো যে আমাৰ দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে আমাৰ দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে গতিকে আমি অসম চৰকাৰৰ ওচৰত একেবাৰে ৰিকুৱেষ্ট কৰি আছো আৰু এই দলংখন যাতে কাঠৰ দিয়া বাদ দি আমাৰ এই দলংখন যাতে একেবাৰে পকি বনাই দিয়ে আগত দুবাৰ এই দলংখন নিৰ্মাণ কৰিছিল এই দুবাৰ মাত্ৰ মই একেবাৰে হাইয়েষ্টলৈ কৈ আছো এই দলংখন যেতিয়া কাঠৰ নিৰ্মাণ কৰিছিল একেবাৰে জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুল ছাত্ৰ শিক্ষাৰ্থীৰ দলং নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ বহু আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই ৰাইজে বিধায়িকা নন্দিতা দাসক নিষ্ঠাহীনতা আখ্যা ৰাইজৰ দক্ষিণ কামৰূপৰ সুন্তলী মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰু আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলংখন সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ যিকোনো মুহূৰ্তত তাজপাতৰ দৰে খহি ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে এই দলঙলৈ কিন্তু 10 বছৰ কাৰ্যকালৰ বিধায়িকা নন্দিতা দাসৰ আছো কপটিও চকুত নপৰিল অতিকৈ গুৰুত্বপূৰ্ণ সুন্তলী আৰিকাটি সংযোগী দলংখনলৈ উপায়বিহীন ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকে এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে চৰকাৰলৈ সমৰিয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনি লাইফ আমাৰ এই দলংখন অতি সোনকালে পকী কৰি দিব লাগে কাৰণ এই ভঙা দলঙেদি আমি অহা যোৱা কৰিব নোৱাৰো আমাৰ বহুত অসুবিধা হৈ যায় দলংটো বহুত অসুবিধা হৈছে আমি যেতিয়া এই দলঙৰ ওপৰেদি আহো তেতিয়া পাও ভৰিটো পেছি তললৈ পৰি যাবলৈ ধৰো চৰকাৰক আহ্বান জনাইছো যাতে আমাৰ এই দলংটো পকা কৰি দিয়ে এই ক্ষেত্ৰত আমি খুবেই দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিছে যে আমাৰ স্থানীয় যিটো বিধায়ক আছে নন্দিতা দাস ডাঙৰীয়ানী তেখেতে যিমান ইম্পৰ্টেণ্ট দিব লাগিছিল আজিৰ দিনতো প্ৰায় 95% তেখেতসকলে ইয়াৰ পৰা ভোট কেৰি কৰি যেহেতু MLA হৈছে তো তেখেতসকলৰ যিমানখিনি ৰেছপন্স পাব লগা আছিল সেইখিনি আমি পোৱা নাই তো সি এতিয়া উপনিৰ্বাচনত ব্যস্ত আছে থাকক এইটো লৈ আমাৰ প্ৰব্লেম নাই কিন্তু যে সমষ্টিত তেখেতসকলৰ কিবা যে জিম্মেদাৰী আছে বা দায়িত্ব আছে সেইখিনি 1% তেখেতে মানে নিষ্ঠা সহকাৰে দায়িত্বখন নিবৱা নাই তো আমি বিধায়ক ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ আপুনি অতি সোনকালে আমাৰ এই দলংখনক মেৰামতি কাম কৰক আৰু এই দলংখন যাতে ভৱিষ্যতে পাৰ্মানেণ্টলি পকীকৰণ কৰা হয় তাৰ কাৰণে আপুনি প্ৰশাসনৰ জৰিয়তে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে লওক আমি এই ৰাইজে ইয়াৰ বাবে মানে আপোনাক এটা ষ্ট্ৰং আহ্বান জনাইছোঁ গুৰিৰ পৰা সেইটো দলঙৰ গুৰিলৈকে যদি চাই আপুনি মাটি চাটি নাথাকে কেতিয়াবা সেই মাটিখিনি আমি কি কৰিব লাগে আমি ৰাজহুৱা মানুহে আমি সমাজৰ মানুহে মাটিখিনি দি পেলাই মেৰামতি কৰিব লাগে তথাপিও স্থানীয় বিধায়কক বিচাৰি নাপাওঁ আমি তো আমি স্থানীয় বিধায়িকাক আমি ৰাইজৰ মানুহে প্ৰতিনিধি বনাইছোঁ হয় নহয় তো ৰাইজৰ মানুহে প্ৰতিনিধি বনাইছোঁ যদি ৰাইজৰ কিবা অসুবিধা হ'লে সেইখিনি ফেচ বিধায়িকে নিশ্চয় কৰিব লাগিব আমি এতিয়ালৈকে বিধায়িকক দেখি পোৱা নাই এই দলংখনৰ কিবা মেৰামতি কৰাৰ কাৰণে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।